নমস্কাৰ আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম যে প্ৰিজাইডিং বিষয়ে পঞ্চায়ত ইলেকশ্যনৰ ভোট গ্ৰহণৰ দিনা এই ঘোষণাপত্ৰখন অৰ্থাৎ প্ৰপত্ৰ 17 খন কিদৰে ফিল আপ কৰিব লাগে। সো এইখন হৈছে আপোনাৰ ফৰ্ম নম্বৰ 17। ইয়াত দিয়া থাকিব আপোনাৰ জিলা পৰিষদ সমষ্টিৰ নম্বৰ আৰু নাম, আঞ্চলিক পঞ্চায়তৰ নম্বৰ আৰু নাম, গাঁও পঞ্চায়তৰ নম্বৰ আৰু নাম, গাঁও পঞ্চায়ত সমষ্টিৰ অৰ্থাৎ ৱাৰ্ড নম্বৰ আৰু নাম, ভোট গ্ৰহণ কেন্দ্ৰৰ নম্বৰ আৰু নাম আৰু ভোট গ্ৰহণৰ তাৰিখ। গতিকে এইখিনি ডিটেইলছ আপুনি ক'ত পাব? আপুনি মাৰ্ক কপি অফ ইলেক্ট্ৰল ৰোল দেখিবলৈ এনেকুৱা হ'ব। ইয়াত আপুনি এই ডিটেইলছখিনি পাই যাব আৰু ইয়াত থকা ডিটেইলছখিনি আপুনি ইয়াতে ফিল আপ কৰিব লাগিব। আৰু এই ফৰ্ম নম্বৰ 17ত কিছুমান ঘোষণা অৰ্থাৎ ডিক্লেৰেশ্যন উল্লেখ কৰা আছে আৰু সেই ঘোষণাবিলাক আপুনি পালন কৰিব লাগিব ভোট গ্ৰহণৰ দিনা। গতিকে ইয়াত দিয়া আছে যে মই ইয়াৰ দ্বাৰা ঘোষণা কৰোঁ যে 1 নম্বৰ পইণ্টটো হৈছে মই পলিং এজেণ্ট আৰু উপস্থিত আন ব্যক্তিসকলক দেখুৱাইছোঁ যে ভোট গ্ৰহণৰ বাবে ব্যৱহাৰ কৰিবলগীয়া বেলট বাকচটো খালী। অৰ্থাৎ আপুনি যিটো বেলট বাকচ ভোট গ্ৰহণৰ দিনা ব্যৱহাৰ কৰিব সেই বাকচটো প্ৰথমে আপুনি চিলিং কৰাৰ আগতে উপস্থিত পলিং এজেণ্টবিলাকক আপুনি দেখুৱাব লাগিব যে বেলট বাকচটোৰ ভিতৰত কোনো ধৰণৰ বস্তু নাই আৰু তাৰপিছত যেতিয়া সিহঁতে সন্তুষ্ট হ'ব তেতিয়া এখন তাত এড্ৰেছ টেগ ভৰাব লাগিব। গতিকে এইটো হৈছে পইণ্ট নম্বৰ 1ৰ কাম। নেক্সটটো হৈছে আপোনাৰ বেলট বাকচ সুৰক্ষিত কৰিবলৈ ব্যৱহাৰ কৰা কাগজৰ চিল মোহৰৰ ওপৰত মই নিজে চহী কৰিছোঁ। চহী কৰিবলৈ ইচ্ছুক পলিং এজেণ্টসকলৰ চহীও লৈছোঁ। অৰ্থাৎ যিটো বেলট বাকচ আপুনি ব্যৱহাৰ কৰিব ভোট গ্ৰহণৰ দিনা তাত যিটো আপোনাৰ পেপাৰ চিল ইউজ হ'ব সেই পেপাৰ চিলত যিটো হোৱাইট পৰ্চন থাকিব তাতে আপুনি আৰু তাত উপস্থিত থকা পলিং এজেণ্টবিলাককো সেই হোৱাইট পৰ্চনত চাইন কৰিবলৈ দিছে বুলি আপুনি ঘোষণা কৰিব। অৰ্থাৎ তেতিয়া এই পইণ্ট নম্বৰ পইণ্টটো ঘোষণাপত্ৰৰ মতে আপুনি পালন কৰিব। নম্বৰ 3ত উল্লেখ কৰা ঘোষণাটো হৈছে যে মই পলিং এজেণ্ট আৰু উপস্থিত আন ব্যক্তিসকলক প্ৰদৰ্শন কৰিছোঁ যে ভোট গ্ৰহণত ব্যৱহাৰ হ'ব লগা ভোটাৰ তালিকাৰ চিহ্নিত প্ৰতিলিপিত অৰ্থাৎ মাৰ্ক কপিত ডাকযোগে ভোটদানৰ সুবিধা গ্ৰহণ কৰা। অৰ্থাৎ যিবিলাকে পোষ্টেল বেলটৰ থ্ৰুদি ভোট গ্ৰহণ কৰিব সেই লোকসকলৰ নামত এই সম্পৰ্কে দিয়া চিনৰ বাদে আন কোনো চিন নাই। অৰ্থাৎ যিখন আপোনাক মাৰ্ক কপি অফ ইলেক্ট্ৰল থাকিব আপুনি মাৰ্ক কপি অফ ইলেক্ট্ৰলৰ ভিতৰৰ পিনে যদি চাই প্ৰিজাইডিং বিষয়াই উপস্থিত পলিং এজেণ্টবিলাকক দেখুৱাব লাগিব যে এই মাৰ্ক কপিৰ প্ৰতিলিপিত কোনো ধৰণৰ চিন নাই পোষ্টেল বেলটৰ বাহিৰে। যিবিলাকে পোষ্টেল বেলটৰ কাৰণে এপ্লাই কৰিছিলে তেওঁলোকৰ নামৰ এগেইনষ্টত PB বুলি লিখা থাকিব আৰু তাৰ বাহিৰে কোনো ধৰণৰ চিন নাই সেইটো ইয়াত ঘোষণা কৰিব লাগিব। পইণ্ট নম্বৰ 3। পইণ্ট নম্বৰ 4ত প্ৰিজাইডিং বিষয়াই দিবলগীয়া ঘোষণাটো হৈছে যে মই ভোট গ্ৰহণ কেন্দ্ৰত ব্যৱহাৰ হ'ব লগা বেলট কাগজৰ প্ৰথম আৰু শেষ ক্ৰমিক নম্বৰসমূহ টুকি ৰাখিবলৈ পলিং এজেণ্টসকলক অনুমতি দিছোঁ আৰু তেওঁলোকক ভোট গ্ৰহণ কেন্দ্ৰত ব্যৱহাৰ হ'ব লগা বেলট কাগজৰ বান্ডিলসমূহ প্ৰদৰ্শন কৰিছোঁ। গতিকে যেতিয়া ভোট গ্ৰহণ আৰম্ভ হোৱাৰ আগতে আপুনি কি কৰিব লাগিব? উপস্থিত পলিং এজেণ্টসকলক যিবোৰ আপোনাক বেলট পেপাৰ দিয়া হ'ব সেই বেলট পেপাৰ আপোনাৰ 3 প্ৰকাৰৰ হ'ব। এটা থাকিব আপোনাৰ আঞ্চলিক পঞ্চায়ত, এটা থাকিব গাঁও পঞ্চায়ত আৰু এটা থাকিব আপোনাৰ জিলা পৰিষদ। গতিকে সেই 3খন বেলট পেপাৰ আপুনি তেওঁলোকক প্ৰদৰ্শন কৰিব লাগিব পলিং এজেণ্টসকলক আৰু পলিং এজেণ্টসকলে কি কৰিব সেই বেলট পেপাৰৰ প্ৰথম আৰু শেষৰ নাম্বাৰটো তেওঁলোকে নোট ডাউন কৰিব আৰু তেওঁলোকক সেই অনুমতিটো আপুনি দিব লাগিব। এই গোটেইখিনি ঘোষণা আপোনাৰ হৈ যোৱাৰ পিছত আপুনি কি কৰিব ইয়াতে ছিগনেচাৰ কৰিব আৰু ইয়াতে আপুনি ডিষ্টিংগুইছিং মাৰ্কটো মাৰিব আৰু তাৰপিছত পলিং এজেণ্টৰ আপুনি ইয়াতে ছিগনেচাৰ ল'ব লাগিব আৰু লগতে ইয়াৰ এগেইনষ্টত আপুনি তেওঁলোকৰ প্ৰাৰ্থীৰ নামটো তেওঁলোকক লিখিব ইয়াতে ক'ব লাগিব। যিকেইজন পলিং বিষয়াই চাইন কৰিবলৈ অমান্তি হ'ব তেওঁলোকৰ ডিটেইলছ আপুনি ইয়াতে লিখিব লাগিব যে কোন প্ৰাৰ্থীৰ তেওঁ এজেণ্ট হয় আৰু তেওঁৰ নাম কি আপুনি নিজে লিখিব লাগিব আৰু তাৰপিছত আপুনি ইয়াতে ডেট লিখিব লাগিব আৰু তাৰপিছত ইয়াতে আপুনি ছিগনেচাৰ কৰিব লাগিব আৰু ইয়াতে আপুনি আপোনাৰ ডিষ্টিংগুইছিং মাৰ্কটো মাৰিব লাগিব। আপুনি এটা বস্তু মনত ৰাখিব যে যেতিয়া আপুনি ঘোষণাবোৰ পালন কৰিব, পালন কৰাৰ পিছত আপুনি বেলট বাকচটো চিল কৰিব আৰু চিল কৰাৰ পিছত তেওঁলোকৰ পৰা আপুনি ইয়াতে ছিগনেচাৰ ল'ব। ছিগনেচাৰ লোৱাৰ পিছত 7:30ত আপুনি ভোট গ্ৰহণৰ কাৰণে আপুনি ভোটদান আৰম্ভ কৰিব। অংশ থকা ঘোষণাখন হৈছে যে পৰৱৰ্তী বেলট বাকচসমূহ ব্যৱহাৰ কৰাৰ সময়ত প্ৰিজাইডিং বিষয়াই দিয়া ঘোষণা।
অৰ্থাৎ এইখন আপুনি তেতিয়াহে ফিল আপ কৰিব লাগিব যেতিয়া আপুনি দ্বিতীয় বা তৃতীয় বেলট বাকচ ব্যৱহাৰ কৰিব ভোট গ্ৰহণৰ বাবে। গতিকে যদি আপুনি 2 নম্বৰ বেলট বাকচটো ব্যৱহাৰ কৰে তেতিয়া আপুনি ইয়াত লিখিব লাগিব ভোট গ্ৰহণ কেন্দ্ৰৰ নম্বৰ আৰু নাম আৰু ভোট গ্ৰহণৰ তাৰিখটো আপুনি ইয়াতে লিখিব লাগিব। আৰু তাৰপিছত একেধৰণে আপুনি এই ঘোষণাটো দিব লাগিব যে মই ইয়াৰ দ্বাৰা ঘোষণা কৰিছোঁ যে মই পলিং এজেণ্ট আৰু উপস্থিত আন ব্যক্তিসকলক প্ৰদৰ্শন কৰিছোঁ যে ভোট গ্ৰহণত ব্যৱহাৰ কৰা দ্বিতীয় বা তৃতীয় বেলট বাকচ খালী। গতিকে তেওঁলোকক একেধৰণে বেলট বাকচটো যে খালী আছে সেইটো দেখাব লাগিব। আৰু 2 নম্বৰ পইণ্টটো হৈছে যে বেলট বাকচ সুৰক্ষিত কৰিবলৈ ব্যৱহাৰ কৰা কাগজৰ চিল মোহৰৰ ওপৰত মই নিজৰ চহী কৰিছোঁ আৰু ইচ্ছুক পলিং এজেণ্টসকলৰ চহীও লৈছোঁ। গতিকে আপুনি বেলট বাকচটো চিল কৰাৰ বাবে যিটো পেপাৰ চিল ইউজ কৰিব তাৰ হোৱাইট পৰ্চনত যিটো আপোনাৰ বেলট বাকচৰ ভিতৰ পিন থাকিব তাত আপুনি আৰু পলিং এজেণ্টৰ চাইন লৈছে বুলি আপুনি ইয়াতে ঘোষণা দিব লাগিব। তাৰপিছত একেধৰণে ভোট গ্ৰহণ এজেণ্টৰ আপুনি চহী ইয়াতে ল'ব লাগিব আৰু তেওঁলোকৰ প্ৰাৰ্থীৰ নাম আপুনি তেওঁলোকক লিখিবলৈ ইয়াতে ক'ব লাগিব। আৰু ইয়াত দিয়া আছে যে নিম্নলিখিত পলিং এজেণ্টসকলে চহী কৰিবলৈ অমান্তি হ'ল। যদি কোনোবা পলিং এজেণ্টে তাত চাইন কৰিবলৈ অমান্তি হয় তেতিয়াহ'লে আপুনি তেওঁলোকৰ নামটো ইয়াতে লিখিব লাগিব আৰু সেইজন এজেণ্টৰ প্ৰাৰ্থীৰ নামটো আপুনি ইয়াতে লিখিব লাগিব। আৰু তাৰপিছত ইয়াতে আপুনি ডেটটো দিব লাগিব ভোট গ্ৰহণৰ ডেটটো আৰু ইয়াতে আপুনি চাইন কৰিব লাগিব আৰু লগতে ইয়াতে আপুনি ডিষ্টিংগুইছিং মাৰ্কটো মাৰিব লাগিব। অংশ গত থকা ঘোষণাটো হৈছে যে ভোট গ্ৰহণ শেষ হোৱাৰ পিছত দিয়া ঘোষণা, অৰ্থাৎ যেতিয়া ভোট গ্ৰহণ শেষ হ'ব তেতিয়া আপুনি এই ঘোষণা পত্ৰত পলিং এজেণ্টসকলৰ পৰা আপুনি চাইন ল'ব লাগিব ইয়াত থকা ঘোষণাবোৰ উল্লেখ কৰি। চ' ইয়াতে দিয়া আছে যে মই ভোট গ্ৰহণ শেষ হোৱাৰ সময়ত ভোট গ্ৰহণ কেন্দ্ৰত উপস্থিত থকা নিম্ন স্বাক্ষৰকাৰী পলিং এজেণ্টসকলক নিৰ্ধাৰিত প্ৰপত্ৰত 3বিধ বেলট কাগজৰ হিচাপৰ এখনকৈ সত্যায়িত প্ৰতিলিপি প্ৰদান কৰিছোঁ। অৰ্থাৎ আপুনি যিখন আপুনি বেলট পেপাৰ একাউণ্ট এখন বনাব তাৰে কেইখনমান প্ৰতিলিপি আপুনি বনাব লাগিব। অৰ্থাৎ তাত যি ডিটেইলছ থাকিব গোটেইখন বেলট পেপাৰ একাউণ্টত ছেম ডিটেইলছ হ'ব লাগিব আৰু তাৰে এখন এখন কপি আপুনি উপস্থিত পলিং এজেণ্টক আপুনি দিব লাগিব। ইয়াতে আপুনি ডেটটো লিখিব লাগিব আৰু ইয়াতে আপুনি চাইন কৰিব লাগিব আৰু ইয়াতে আপোনাৰ ডিষ্টিংগুইছিং মাৰ্কটো মাৰিব লাগিব। নেক্সট থাকিব যে বেলট কাগজৰ হিচাপৰ এখন প্ৰত্যয়িত প্ৰতিলিপি পোৱা হ'ল। অৰ্থাৎ এইখিনি কোনে ক'ব? পলিং এজেণ্টে ক'ব আৰু পলিং এজেণ্টে এইখিনি মানি লয় পলিং এজেণ্টৰ চহী আপুনি ইয়াতে ল'ব লাগিব যে তেওঁলোকে ইয়াতে চাইন কৰিব আৰু তেওঁলোকৰ প্ৰাৰ্থীৰ নাম ইয়াত থাকিব তেওঁলোকে নিজে লিখিব। নিম্নলিখিত পলিং এজেণ্টসকলে বেলট কাগজৰ হিচাপৰ প্ৰত্যায়িত প্ৰতিলিপি গ্ৰহণ কৰিবলৈ আৰু তাৰ ৰচিদ দিবলৈ অমান্তি হোৱাত তেওঁলোকক প্ৰতিলিপি দিয়া নহয়। যিবোৰ পলিং বিষয়াই বেলট পেপাৰৰ একাউণ্টৰ কপি ল'বলৈ অমান্তি হয় আৰু তাৰ ৰচিদ বা চাইন কৰিবলৈ অমান্তি হয় তেতিয়াহ'লে তেওঁৰ নামটো আপুনি ইয়াতে লিখিব লাগিব আৰু সেইজন এজেণ্টৰ প্ৰাৰ্থীৰ নামো আপুনি ইয়াতে লিখিব লাগিব। তাৰপিছত ইয়াতে আপুনি ভোট গ্ৰহণৰ ডেটটো দিব লাগিব আৰু ইয়াতে আপুনি চাইন কৰিব লাগিব আৰু তাৰ ওচৰত আপুনি ডিষ্টিংগুইছিং মাৰ্কটো মাৰিব লাগিব। চ' এইখিনি হৈছে মেইন কাম। গতিকে ইয়াতে আপোনাৰ দেখিলে যে এইখন যিখন ফৰ্ম আছে ইয়াতে 3টা পাৰ্ট আছে। নম্বৰ 17ৰ অংশ কটো আপুনি ভোট গ্ৰহণৰ আগেয়ে ফিল আপ কৰিব লাগিব আৰু পলিং এজেণ্টৰ আপুনি ছিগনেচাৰ ল'ব লাগিব আৰু ইয়াত থকা ঘোষণাবোৰ আপুনি পালন কৰিব লাগিব। লগতে মনত ৰাখিব যে অংশ কত থকা ডিটেইলছবোৰ আপুনি যদি আপোনাক এটা বেলট বাকচ দিয়া হয় তেতিয়া আপুনি ফিল আপ কৰিব নালাগে, যিহেতু এইটো হৈছে আপোনাৰ পৰৱৰ্তী বেলট বাকচসমূহৰ কাৰণে। যদি আপোনাক দ্বিতীয় বাকচ বা তৃতীয় বাকচ দিয়া হয়, যদি আপুনি দ্বিতীয় বাকচটো ব্যৱহাৰ কৰে তেতিয়াহে আপুনি তাৰ আগে আগে এইখন আপুনি ফিল আপ কৰিব লাগিব। কিন্তু আপুনি ৰাতিপুৱাতে আগতীয়াকৈ এইখন ফিল আপ কৰি থ'ব নোৱাৰে, কাৰণ কিবা কাৰণে আপোনাৰ প্ৰথম বাকচটোৱে ইউজ হৈ যাব পাৰে, দ্বিতীয় বাকচটো ইউজ নহ'ব পাৰে। তেনে ক্ষেত্ৰত আপুনি দ্বিতীয় বা তৃতীয় বাকচটো আগতীয়াকৈ চিল নকৰিব। প্ৰথম বাকচটো যেতিয়া ফুল হৈ যাব তেতিয়াহে আপুনি দ্বিতীয় বাকচটো চিল কৰিব আৰু যেতিয়া দ্বিতীয় বাকচটো ফুল হৈ যাব তেতিয়াহে আপুনি তৃতীয় বাকচটো চিল কৰিব। আপোনাক কেইটা বেলট বাকচ দিব সেইটো ডিপেণ্ড কৰিব আপোনাৰ ভোট গ্ৰহণ কেন্দ্ৰত ভোটদাতা কিমান আছে। গতিকে ভোটদাতা যদি বেছি থাকে তেতিয়া আপোনাক বেছি বেলট বাকচ প্ৰভাইড কৰিব আৰু সেই ধৰণে আপুনি এই ফৰ্মখন আপুনি ফিল আপ কৰিব লাগিব যদিহে আপোনাৰ প্ৰয়োজন হয়। অংশগত অতিকৈ গুৰুত্বপূৰ্ণ, কাৰণ এইখন হৈছে আপোনাৰ ভোট গ্ৰহণ শেষ হোৱাৰ পিছত দিয়া ঘোষণা। গতিকে আপুনি প্ৰত্যেকজন পলিং এজেণ্টক আপুনি বেলট কাগজৰ হিচাপৰ এখন কপি দিব লাগিব আৰু তেওঁলোকে যে কপিটো পাইছে তাৰ কাৰণে তেওঁলোকৰ পৰা আপুনি ইয়াত ছিগনেচাৰ ল'ব লাগিব। গতিকে এইখিনি ল'বলৈ নাপাহৰিব। এইখিনি আছিলে মেইন কথা।
আৰু ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি ফাৰ্ষ্ট পলিং, ছেকেণ্ড পলিং আৰু থাৰ্ড পলিঙৰ ডিউটিৰ বিষয়ে আলোচনা কৰিম আৰু লগতে বিভিন্ন ধৰণৰ এনভেলপৰ বিষয়ে আৰু সেইবোৰ কেনেকৈ চৰ্টিং কৰিব লাগে তাৰ বিষয়ে আমি আলোচনা কৰিম আৰু লগতে বিভিন্ন ধৰণৰ বিষয় লৈ পেলাই যিখিনি আপোনাৰ ডাউট আছে তাৰ বিষয়ে আমি ভিডিঅ' বনাম। যদি ভিডিঅ'টো ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।